Hello students, am I audible to you? Hello, am I audible to you? Am I visible to you? PPT visible to you? মোৰ আৱাজ আহি আছে? Okay. Good evening, good evening. Let's start. So আমি মাইচৰ শেষ কৰি লৈছিলো and Anglo আৰ্কটো শেষ হৈ গৈছিলে. Now we will move on to Maratha. See, storyটো অকমান বুজাই দিওঁ. See, যেতিয়া আমাৰ শিৱাজী আছিলে শিৱাজীৰ ডিসেন্ডেন্ট তেতিয়ালৈকে আমাৰ ছত্ৰপতি বুলি কোৱা আছিলে ঠিক আছে এন্ড শিৱাজী যেতিয়া লং ষ্টৰি ষ্টৰ্ট শিৱাজীৰ যেনে ডিসেন্ডেন্ট যেতিয়া আহিলে তাৰ পিছত এটা টাইম এটা আহিলে যে মোগলে শিৱাজীৰ সনক মানে গ্ৰাণ্ডসনক জেলত ভৰাই দিলে এন্ড দেন থিংস ৱেৰ মুভিং আৰু থিং ইজ তেতিয়া কি হ'ল মানে আৰু পেশৱা এটা হৈ আহিলে মানে জেনাৰেলৰ মানে গুৰুত্বটো বাঢ়ি গ'ল পেশৱাশিপ এটা হৈ আহিলে এন্ড সেই পেশৱাশিপটো লেটাৰ অন গৈ মেলি লাষ্টত গৈ এনেকে হ'ল যে পিছত গৈ মেলি এনেকে হৈ যাব যে পেশৱাশিপ উইল কন্টিনিউ ইন আ ৰং মানে বহুত মানে দা পেশৱা বা পেশৱাশিপ এই জেনাৰেল যোনটো আছিলে সেইখিনি এই বস্তুটো কি হ'ব বেছিকে আমাৰ মানে ষ্ট্ৰং হৈ যাব এজ কম্পেয়াৰ টু ছত্ৰপতি শিৱাজী এণ্ড ডিসেন্ডেন্ট এই বস্তুটো শেষ হৈ যাব নাও লেটাৰ পিৰিয়ড মানে আমি যেতিয়া পঢ়িম এতিয়া সেইটো আমাৰ মেডিয়েভেল হিষ্ট্ৰীত আহি যাব অকমান মাৰাঠা অকমান কণ্টেম্পৰেৰী পঢ়িব লাগিব বাট ইফ ইউ এম স্পিক মানে একদম স্পেচিফিকলি যদি মই কথাটো পাতো দেন এংলো মাৰাঠা ৱাৰ উইল হেপেন আৰু সেই পেশৱাৰ লগতে হ'ব আল্টিমেটলি মেইন পেশৱা হ'ব আৰু এটা মনত ৰাখিব যে সাউথৰ ফালে মাৰাঠাৰ এটা কিংডম থাকিব তঞ্জোৰ তাতো অকমান থাকিব which will be allied to whom to the Marathas but যহতো তাৰ মাজত এটা গ্যাপ থাকিব you will understand that তাতো এটা থাকিব তাৰ পিছত আপোনাৰ আমাৰ নিজাম যোনটো আছিলে নিজামৰ যোনটো প্ৰেজেন্সটো থাকিব and we know that Mysore ruler eta ase and all those things eta southor phale mainly matter koribo now jetia marathar kotha tu ahe so ki hoisile almost southor phale okoman territory asile and lastot goi meli to french aru britishor rivalry mane sobe ek dujonok support koribo ধৰক নিজামক এটা টাইমত নিজাম আৰু বেলেগক জনে যাৰ এগেইনষ্টত মই যোনটো কৈছো যাৰ এগেইনষ্টত থাকিব তাক ব্ৰিটিছে সাপোর্ট কৰিব फिर फ्रेंचो बेलग के सपोर्ट करेंगे एंड देन वो लोग क्या करेंगे फ्रेंच और ब्रिटिश हमेशा बीच में आ जाएंगे किसी के बीच में और उनको जबरदस्ती सपोर्ट करेंगे एंड देन व्हाट विल हैपन वार विल हैपन एंड देन अगेन जोने जिकी যাব তার ফেভারত মানে বহুত বেশি বেনিফিট লব যৰ ব্রিটিশে জিকি গল তার বেনিফিট লব এন্ড সো ফোর্থ এনেকে হৈ থাকিব ঠিক আছে নাও লেটস মুভ টু দা মাৰাঠা কোড একচুয়ালি কি হৈছিলে সেইটো টাইমত মানে পেশৱাশিপ এটা বহুত ভাল ডেভেলপ হৈ গৈছিলে সো ৰঘুনাথ ৰাও ফৰ পেশৱাশিপ so favoring the cause of Raghunath Rao for Peshwaship English Hastings came in conflict with the Maratha and the first Anglo Maratha war was fought so Peshwashipৰ কাৰণে Hastings আহি গল মানে conflict with the Marathas and the first Anglo Maratha was fought
On being defeated, the British had to sign a humiliating treaty by the Convention of Wardgaw in 1779, in which the company was required to give all the advantage. G advantage আছে এটো মানে ব্রিটিশ unnecessary হুমালে এটো টাইমত বাট কি হল মানে হাৰিলে মানে মাৰাঠাৰ লগত হাৰিলে আৰু তাৰ কাৰণে এটা ট্ৰিটি সাইন কৰিলে জি এডভান্টেজ পাইছিল হেটো খতম ব্ৰিটিছক জি মানে অকমান এডভান্টেজ আছিল বিকজ ইউ নো দ্যাট মাৰাঠা at one point of time বহুত বেছি strong হৈ যাব in fact they will go to Bengal to plunder and all and আপোনালোকে গম পাব যে বেঙ্গল ফালে in fact at one time এনেকে হৈ যাব যে মুগলে তাক কি দিব সাবসিডি মানে মানে কি কয় চত বুলি কোৱা হৈছিল চত দিয়া স্টার্ট কৰি দিব মানে সো আৰু এনেকে হ'ব যে এটা লামসাম এটা এমাউন্ট দি দিব বেঙ্গলে যে বেঙ্গলৰ নিজামবোৰ যে মানে যে আপুনি প্লান্ডাৰ কৰিব নালাগে মই ইমান লামসাম এটা পইচা দি দিম that kind of thing they were so much strong at that time at one point of time they were strong in fact তেখেতে কিন্তু ইরান ইনভেজন আফগান ইনভেজনৰ কাৰণে তেখেতে এটা শিল্ড বনাই নৰ্থৰ ফালে তেখেতে সাপোর্ট কৰিছিল তো মাৰাঠা at one point time বহুত বেছি strong আছিল and yes British also knew about it because at one point of time এনেকে সাব যদি ম্যাপ যদি চাই মুগলৰ অস্তিত্বই নাই লাষ্টত গৈ মিলে মাৰাঠাই পুৰা হেৰি হ'ব after the death of ফুৰুকসিয়াৰ পিছত কিন্তু বহুত স্লো ডাউন হৈ যাব মানে ঠিক আছে নাও the British হাৰিলে তাৰ পিছত the first Anglo Maratha was begin with the treaty of Surat and end with the treaty of Salbai SALBAR নহয় BAI হ'ব ha the British signed treaty of Salbai renouncing the cause of Raghunath Rao and Madhav Rao too was accepted as the Peshwa so Madhav Rao and মানে হেৰি একসেপ্ট কৰিলে যে ঠিক আছে আমাৰ মানে মই পেশৱাশিপ একসেপ্ট কৰো that kind of thing ঠিক আছে so ultimately British প্ৰথম war হাৰিলে ঠিক আছে so ইয়াত মনত ৰাখিব লাষ্টত এটা one point of time এনেকে হৈ যাব যে গোটে এৰিয়াটো অলমোস্ট ভালখিনি এৰিয়াটো এটা কিংডমত গুছি যাব জৰক সিন্ধিয়া বুলি কোট গোৱালিয়ৰ হোলকাৰ ইন্দোৰ টেৰিটৰিটো গায়কৱাড বৰোদ্ৰা গুজৰাট ফালে ঠিক আছে ভোসলে নাগপুৰ and Peshwa in Pune and all so a region of a মানে মারাঠা কিংডম তো আছিল ঠিক আছে now in second war Maratha Peshwa signed a subsidiary alliance treaty of Basin start trying sign over treaty of Basin etbar নহয় বহুত বার sign হ'ব কেটামান treaty of Basin হয়ে থাকিব but in this second war এটা treaty of Basin মানে Basin sign হ'ব যত subsidiary alliance লাগি যাব মারাঠা হাৰিব বেয়াকে হাৰিব and Maratha confidential যদি হয় মানে এটা গ্রুপ মিলিও যদি ফাইট কৰে ব্রিটিছৰ লগত তথাপিও ব্রিটিছ জিকি যায় and তেখেতে হাৰি যায় ঠিক আছে so this was the because মই ফাস্ট ফরওয়ার্ড গৈছো ইয়াত একক বুজাব লগা একোই নাই বহুত স্টোরি আছে হা so এই মাৰাঠা জাস্ট যেটা মান ইম্পর্টেন্ট আছে এখিনি জানি লওক মাৰাঠা এটা বেলেগ চ্যাপ্টারে হয় ভাল ঠিক আছে এটো ধৰক স্টেট পিএসইউ মাৰাঠাৰ কাৰণে বহুত ইম্পর্টেন্ট হৈ যাব নাও থার্ড ওয়ার তো কি হ'ব লর্ড হেষ্টিংয়ে কি কৰিব was determined to proclaim British primacy last or 1816 over 1818 লৈকে লর্ড হেষ্টিং কিন্তু এটা ভাবি লৈছে যে এতিয়া জি হক মানে মাৰাঠাক হেক কৰিব লাগে চেছ কৰিব লাগে আমাৰ ডাইৰেক্ট আহিব লাগে সো হি কি কৰিব এটা মুভড এগেইনষ্ট পিন্ডাৰিস এটো টাইমত কি আছিল প্লান্ডার্স কৰিছিল মানে ইৰেগুলাৰ মিলিটাৰী গৈ মেলি অ্যাটাক কৰি দিব এনেকে টাইপ ঠিক আছে সো পিন্ডাৰিসবোৰ মানে বহুত বেছি হেৰি হৈ আছিল মানে আমনি কৰি আছিল তো ব্ৰিটিছবোৰ কি কৰিলে তেওঁক এগেইনষ্টৰ এটা মানে হেৰি স্টার্ট কৰিলে and then and transgress the sovereignty of the British chief Maratha chief and war began jiok মানে হেৰি হল ব্রিটিছৰ লগত war again start হল Pindaris and all and yes Maratha will be বহুত বেয়াকে হাৰিব ঠিক আছে and মানে তাৰ পিছত কিন্তু থার্ড ওয়াৰৰ পিছত কিন্তু হেক মানে অলমোস্ট মাৰাঠা কিংডমটো হেক হৈ যাব and ব্রিটিছৰ আন্ডাৰত আহি যাব মানে সাবসিডিয়ারি অ্যালায়েন্স হোক বা যেনেকে হোক so this is all about Maratha ঠিক আছে next we move to Anglo-Sikh same হিটু টাইমত কিন্তু আমাৰ ৰঞ্জিত সিং বহুত পাওয়ারফুল হেৰি আছিল সেৰে পাঞ্জাব বুলি কোৱা হয় লাইন অফ পাঞ্জাব whatever you say হা তেওঁ দুকোৱাৰ পিছত কিন্তু ব্রিটিছে হক পালে যে ঠিক আছে আমি ট্রাই কৰো Sikh empire হেৰি কৰিব কাৰণে and Sikh empire was extended till Sindh province Pakistan junto pura area to ase etu area to ha
The Anglo-Sikh War began after the death of Maharaja Ranjit Singh in June 1839, and this was the last territory ক'ব পাৰি যে এটো annexed হৈছিলে মানে এটো টাইমত হা মানে Sikh Empire till 1846 লৈকে মানে বস্তুটো টেকেটে মানে লাষ্টত গৈ 1848 লৈকে টেকেটে পাৱাৰটো পাই যাব ঠিক আছে now Lord Gog the commander in chief and Lord Harding the governor general marched toward Firozpurot march কৰিলে and declare a war on the Sikh on December 13 1845 and this war resulted in the partial subjugation of the Sikh Empire because Ranjit Singh যাৱাৰ পিছত ইমান ভাল কোনো লিডাৰ নাছিলে তেখেতে আফোন কৰিব পাৰে ব্ৰিটিছে এইটো গম পায় and then they attacked Firozpur and yes ultimately Sikh Empire partial subjugation মানে আন্ডাৰত আহি গল ব্ৰিটিছৰ কি বেটেল আছিল গোটে বেটেল হাৰিলে শিখে মুটকি ফিৰোজপুৰ আইৱাল and Sabaran all battles were lost by the Sikh and yes British জিকিলে and বাকিখিনি capture কৰি ললে Sikh were forced to concede defeat and sign a humiliating treaty of Lahore so treaty of Lahore is related to Sikh so you have to understand you have to অকমান মুখস্থ কৰিব লাগিব on March 8 1846 ত তেওঁ treaty sign কৰিলে and because হাৰিলে jo tar karone treaty কি হ'ব territory দিব subsidy alliance লগাব all this kind of thing ঠিক আছে আৰু কেটামান terms and ইমান টকা দিব লাগিব আমাক ইমান benefit দিব লাগিব such and such now second war কি হ'ল Dalhousie annexed Punjab and Sir Lawrence became the chief commissioner of the Punjab so Dalhousie जो भी बचा कुचा था वो पंजाब annex कर लिया पंजाब was the center and Punjab annex কৰাৰ সাথে সাথে পুরা whole Sikh empire was মানে হেৰি হৈ গল subsidy alliance at Igol and British taken over the reign ঠিক আছে so আমি এই মানখিনি কমপ্লিট কৰিলো ঠিক আছে এতিয়া আমি কি কৰো next we will go to different kind of policies কি policies বনাইছিলে so now কি হল হৰু subsidy alliance লগালে তাৰপিছত big fight কৰিলে big war কৰিলে like Anglo Frenchৰ লগত rivalry হেক কৰিলে Mysore হেক কৰি পেলালে তাৰপিছত মাৰাঠা and then Punjab Sikh এই পুরা এরিয়াটো এতিয়া now India পুরা as a whole integrate হৈ গল কাৰ আন্ডাৰত ব্ৰিটিছৰ আন্ডাৰত some princely state autonomous subsidiary alliance through the connected হৈ আছে in fact আৰু বাকি ব্ৰিটিছৰ নিজৰ টেৰিটৰি একুৱায়াৰ কৰি লৈছে কিমান লৈকে like I said already পাকিস্তান পুৰা তাৰপিছত আফগানিস্তান পুৰা আমাৰ প্ৰেজেন্ট ইন্ডিয়া যিমান আছে সব ঠিক আছে হিফালে আপোনাৰ মায়ানমাৰ বাৰ্মিজ war of Myanmar Burma pura capture কৰিলে Nepal was already under the territory of the British so if you can understand a vast territory for the first time British কি কৰিছে পাৰিছে integrate কৰি মানে এটা one banner ত লৈ আহিছে মানে এটো কোন হয় obviously British হয় তাৰ আগত recently কাৰাগত আছিলে Aurangzebৰ তাত আছিলে যে তেওঁ এটা unification কৰি ৰাখিছিল এটা vast area এটা one banner ত আছিলে Mughal empire নহলে কি হয় আমাৰ ইন্ডিয়াত কি ভাগকে থাকে অলমোস্ট মানে ৰিজনাল পাৱাৰস বোৰ বেছি থাকে মানে হৰু পাৱাৰস বোৰ থাকে disintegrate হৈ থাকে basically and this is again for the first time British কি কৰিলে integrate কৰি দিলে are you getting me am I audible to you so আমাক যদি থ্যাংক ইউ যদি কব লাগে ব্ৰিটিছক হেৰুৰ কাৰণে থ্যাংক ইউ কৰিব লাগে because আমি যদি ইন্ডিপেন্ডেন্স হৈ গলো হয় then আমি ফ্ৰেগমেন্ট হৈ থাকিলো হয় ভাঙি এটা আমি কান্ট্ৰি হলো হয় যেনেকে নেপাল ভুটান all those things যেনেকে কান্ট্ৰি হৈ আছে এটা টাইমত এনেকে হ'ব পাৰিলা আমাৰ জম্মু এণ্ড কাশ্মীৰ এটা বেলেগ কান্ট্ৰি হলে হয় আসাম এটা বেলেগ কান্ট্ৰি হলে হয় বম্বে প্ৰভিন্স এটা বেলেগ কান্ট্ৰি হলে হয় but due to British যত এটা ওয়ান ব্যানাৰত লৈ আহিছে আমাক থ্যাংক ইউ কৰিব লাগে just for that only otherwise আমি কি আছিল আমি এটা disintegrate হৈ আছিল তেৱে লগে আমাক ইন্টিগ্ৰেট কৰিলে another one banner and they become the enemy of all the people irrespective of religion irrespective of caste irrespective of মানে শিখ বুৰে তেতিয়া এটো না ভাবে যে মই শিখ এছামিজ বুৰে এটো না ভাবে মই এছামিজ সাউদার পিপল বুৰে এটো না ভাবে মই সাউথ দ্রাবিডিয়ান জি হক মানে everybody thought that we are Indians আৰু লাহে কে কি হ'ব তেতিয়া ব্ৰিটিছে এক্সকাভেশন কৰিব আৰ্কিওলজি সার্ভে আহিব so তেতিয়া লাহে কে ইন্দাস ভ্যালি সিভিলাইজেশন কনসেপ্ট ওলাব লাহেকে বস্তুবোৰ মানুহবোৰ পঢ়িব আচ্ছা আমাৰ ইন্ডিয়ান আমি ইন্ডিয়াটো আমি তো ভাবিছিলো যে আমি এনেকে আছো বাট আমাৰ এটা ভাস্ট এৰিয়া আছিল আমাৰ ভাস্ট পাস্ট আছিল সিমিলারলি মহাভারতে নল হেতুটো আছিলেই বাৰু বাট স্টিল মানে লেটেস্ট এক্সকাভেশন যেতিয়া আমাৰ ওলাব Mauryan empires related আমি যেতিয়া গম পাম
বিকজ সেইবোৰ সব ব্ৰিটিছে আৰ্কিঅলজিকেল সাৰ্ভে ফাইন্ডিং টু কৰিব সো ইন্ডিয়ানস বোৰ এটা फिक्ट हो जाबो जे यस ये जो धरती है ये धरती हम लोगों का है मतलब टू एंड प्रिसाइज में कबो गले हिंदू बोली कबो हिंदू का धरती था अल्टीमेटली और वो हिंदुस्तान इसलिए आया एंड देन देखा এটা সেন্স অফ এটা হেৰি আই যাব সো যিমান ডিফারেন্সেস আছে লাহে লাহে কমি যাব এন্ড ওয়ান ব্যানারত এটা আহি যাব যে মাই কমন এনিমিজ হু ব্রিটিশ ইজ মাই কমন এনিমি এতিয়া লকে নহয় লাহেকে যেতিয়া প্রগ্রেস কৰিব আৰু ফার্দার ধৰি লওক আপোনাৰ 1849 হৈ গল ন 58 লৈকে এটামান বছৰ যাব দিয়ক অলমোস্ট স্যাচুৰেশন আহিয়ে গৈছে এন্ড পাবলিক বোৰ ইউনাইট হৈ যাব because they will think that British is the common enemy. Similarly, Muslims, Sikh, everybody will be united to fight for the one common cause, that is we need independence from British and British amak eri jabo lage. But jetia British eri jay as a India dich hoy jay, yes Pakistan obviously in the religion name amar divide hole that is different issue I need to discuss korim. But as a whole je ami palo yes amak hitu eta kobo lagibo, otherwise ami ki holo hoy disintegrate hoy thakilo hoy. ঠিক আছে তো আমি এতিয়া পলিসিস বুট পঢ়ো পলিসিস টু ইম্পর্টেন্ট আছে কিয়নো কি পলিসিস আছিল যেনেকে ফার্স্ট পলিসি যোনটো মই কম লাইক ড্রেন অফ ওয়েলথ যোনটো থিওরি আছিল তাৰ পিছত আমাৰ সাবসিডি ড্রেন অফ ওয়েলথ জমিনদারি সিস্টেম তাৰ পিছত আমাৰ কি কয় মালবাৰী ৰয়তবাৰী সিস্টেম হেখিনি অকমান ভালকে পঢ়ো কি হয় বিকজ ল্যান্ড রেভিনিউ সিস্টেম ওয়াজ দ্য মোস্ট ইম্পর্টেন্ট সিস্টেম বিকজ এটো আমাৰ এটি নহয় মোগলৰ টাইমত পৰা এটা বনিছিলে টোডাৰমলৰ যোনটো আৰ্কিটেক্ট আছিল ৰেভিনিউ এণ্ড ল্যান্ড ৰেভিনিউ তেখেতে বহুত ভালকে তেওঁ হেৰি কৰি লৈছিলে আৰু হেতুৰ পইণ্ট অফ প্ৰয়াই বস্তুখিনি এক্সটেন্ড হ'ব এণ্ড ব্ৰিটিছে নিজৰ হিচাপে আৰু বেছি ড্ৰেইন অফ ওয়েলথ কৰিবৰ কাৰণে তেখেতে ল্যান্ড ৰিফৰ্ম আনিব আমি ৰিসেন্টলি দেখিছো যে দে হ্যাভ গট দ্য দিৱানী ৰাইটস এটা টাইমত কি আছিলে ৰাজা মহাৰাজক কি কৰিব এটা থাৰ্ড পাৰ্টিক দি দিয়ে আপুনি টেক্স কালক আৰু মোক ইমান লামসন দি দিব বাকি আপুনি কেনেকে আনে কি আনে এটো মতলব নাই আপোনাক এই ল্যান্ডটো দি দিছো আপুনি ট্যাক্স কালেক্ট কৰক মোক ইমান লামসন এভৰি ইয়াৰ দি দিব লস হক লাভ হক মোৰ মতলব নাই আপোনাক দিব লাগে সো আগত কি আছিল ডাঙৰ জমিনদাৰস বোৰ লোকেল জমিনদাৰস বোৰ আছিল তাকে দিয়া আছিল বাট যেতিয়া ব্ৰিটিছ এন্ট্ৰি মাৰিলে তেওঁ প্ৰথমতে নবাবৰ পৰা মোগলৰ পৰা মানে আপুনি চাওক যদি চাই the first revenue rights তেখেতে পালে around মই 1757 around এ পাইছে ঠিক আছে সো কেতিয়া এন্ট্ৰি মাৰিছিলে 1600 ৰ পৰা 1757 ইনফ্যাক্ট টেৰিটৰি এস্টাব্লিশমেন্ট টো বহুত লেট কে পাইছে সো ইমান ইজিলি ব্ৰিটিছে পোৱা নাই ব্ৰিটিছ পুৰা মাইন্ডসেট বনাই আছে যে আৰু আপুনি যদি ভাবে ডিউটি ফ্ৰী ট্ৰেড পোৱাটো দস্তকে নল এটো কিমান বছৰ পৰা পাইছে around 100 years লাগি গল ব্ৰিটিছক কনভিন্স কৰিবৰ কাৰণে ব্ৰিটিছ মানে মোগলক বেলেগক যে আমাক হেৰি লাগে সো ব্ৰিটিছৰ পুৰা স্ট্র্যাটেজি বনাইছে whereas যদি পৰ্তুগীজৰ স্ট্র্যাটেজি দেখিব পৰ্তুগীজ সেটেলড নাছিলে মেইনলি পেৰিফেৰিত আছিল ডিপ ডাউন যোৱা নাই পৰ্তুগীজবোৰ সিমিলারলি ফ্ৰেঞ্চ ট্রাই টু কৰিছিলে বাট ডাঙৰ এটা রাইভেলারি হৈ আহিলে কোন আমাৰ ব্ৰিটিছ সো আৰু তাৰ কন্টেম্পৰেৰী অস্ট্রিয়ান ওয়াৰ চলি আছিল তাৰো ইম্প্যাক্ট আছিল সো ফ্ৰেঞ্চৰ ইমান লাষ্টৰ গৈ মেলি ওয়াডিবাসত তো অলৰেডি কাম খতম হৈয়ে গল কাৰ আমাৰ ফ্ৰেঞ্চৰ ডাচ বৰ বেছি একো কৰিব নোৱাৰিলে ডাচত দেখি আছে যে মোৰ ইন্দোনেছিয়া তাৰ বেছি প্ৰিফাৰ্ড আছিল এন্ড ডাচ তো দেখিলে যে ঠিক আছে হ'ব আৰু ব্ৰিটিছও মানে অকমান রাইভেলারি হৈ আহিলে সো তেখেতে ভাবিলে ঠিক আছে সো আলটিমেটলি ব্রিটিশ উইন কি হল দুটা স্ট্র্যাটেজি ভাল এটা স্ট্র্যাটেজি কি আছিল যে তেখেতে বহুত বেছি পেশেন্স মেইনটেইন কৰিছিল আৰু মুগলক গৈ মেলি কিবা না কিবি টেকনিক লগাই লাহে লাগি টুক টাইম একচুয়ালি 100 ইয়ার্স লাগি গল ফার্স্ট ডিউটি ফ্রি ট্রেড পাবৰ কাৰণে দস্তক পাবৰ কাৰণে ঠিক আছে তেটা তাৰ পিছত আৰু কেটামান বেনিফিট পাবই ৰিয়াইট পাবই বাট থিং ইজ দ্যাট মানে তেখেতে পাৰ্জিবেন হি কাৰণে তেখেতে ৰুল কৰিব পাৰিছে মাইন্ডসেট বনাইছিল যে এনেকে কৰিম আমি was profit asile are you getting me so tekhete jetia lahege jetia control pai gol tekhete ta pisot jalwa dikhawa start kori debo etia jalwata ki hobo tekhete agot tax collect kori nababok disile ba rajak disile etia ki koribo lahege ki hobo tekhete nije rulot ahi gol so etia tekhete notun hoye ase tekheto iman land revenue system iman idea ha nai but tekhete etia ki koribo তেও এতিয়া বেলেগক দি দিব জমিনদার বনাই দিব যে এটা অফিসার নিযুক্ত কৰি দিব যেনেকে মই কৈছিলো ডিপুটি সুবিধা রেসিডেন্ট জিওক মানে দে উইল অ্যাপয়েন্ট আ রেসিডেন্ট অর হোয়াটএভার ইউ সে
and certain people, and they will give the certain plot of land and kobo je apuni tat goi mili মানে হেৰি কৰক আৰু whatever you get you have to give annually ইমান টকা বাকি আপুনি যাব সো এনেকে কৰি এটা land revenue system create হ'ব permanent settlement এটা হ'ব which will be said as permanent settlement and land revenue system create হ'ব আৰু জমিনদাৰে বৰে কালেক্ট কৰিব তাৰ terms and condition systematically এটা terms and condition থাকিব এই terms and condition মতে জমিনদাৰ বোৰ কৰিব তাৰো কেটামান লুপলছ থাকিব তাৰো কেটামান নেগেটিভ থাকে সেই বস্তুটো আকৌ ৰিপিট নহওক বেলেগ জায়গাত কিন্তু বেলেগ পলিসি চলিব जगह लेके वो लोग पॉलिसी बनाता है जगह लेके पॉलिसी बनाता है ठीक है এটা ফালে বনাবো আপনার হেৰি কি কয় এক সেকেন্ড হ্যাঁ এক সেকেন্ড ওয়েট Am I audible to you? I hope I am audible to you. Hello. Am I audible to you? Please let me know. মোক জনাব ঠিক আছে সো এতিয়া আমি কি কৰিম নেক্সট পৰ্যায়লৈ যাম ফ্ৰম ট্ৰেড টু টেৰিটৰি আগত কিবা তেখেতে কিহৰ কাৰণে আহিছিলে আমাৰ ব্ৰিটিছ প্ৰথম আহিছিলে ট্ৰেড কৰিবৰ কাৰণে লাহেকে যেতিয়া দেখিলে যে তেখেতে পেশেন্সটো লেভেলটো বহুত বেছি ভাল আছিল ঠিক আছে এতিয়া কি হল লাহে লাহেকে তেখেতে বেনিফিট পোৱা ষ্টাৰ্ট কৰিলে দেখিলে যে অৰংজেব গোল अगेन তেখেতে স্ট্র্যাটেজি বনালে বেলেগকে প্ৰথমতে কিন্তু তেখেতে ইমান আৰ্মি সাৰ্মি আনা নাই আগত অফিশিয়াল মানুহবোৰ আইছিলে জাস্ট টু কন্ডাক্ট হোৱাট টু কন্ডাক্ট তেখেতে আগত কিহৰ কাৰণে আইছিলে ব্ৰিটিছবোৰ আহিছিলে জাস্ট টু কন্ডাক্ট হোৱাট ট্ৰেড তাৰ কাৰণে সোলজাৰ আৰ্মি নাছিলে নেভি লৈ আইছিলে দ্যাটস অল বা যেতিয়া দেখিলে লাহে লাহেকে দেখি আছে মোৰ নেভি দৰকাৰ হ'ব লাহে লাহে তেখেতে 2000 3000 এটা 1.30,000 soldiers লৈ আহিব ইংলেণ্ডৰ পৰা আৰু আপুনি গম পায় না ইষ্ট ইণ্ডিয়া কোম্পানী ৰবাৰ্ট ক্লাইভ ইমান বেছি হেৰি আছিল পাৱাৰফুল হৈ গৈছিল ইমান পইচা পাই গৈছিল যে ব্ৰিটিছত গৈ মিলি হি নিজৰ কাৰণে এটা সিট বুকিং কৰি লৈছিল যাৰে পইচা দি কিনি লয় মানে কাক কিনা নাই এমপি এমএলএ মানে তাত এমপি এমএলএ সলিসিটর জেনারেল জিওক মানে অটর্নি জেনারেল জুনে আছে পার্লামেন্টত জিমান আছে সব মানুহক কিনি লয় পয়সা সে পুরা ব্রাইব সো তার কারণে এটা কমিশনও বইলে গম পায় যে এগো সব গম পায় ইস্ট ইন্ডিয়া কোম্পানি ইমানে মানে প্যারালালি একটা ইনস্টিটিউশন চলি আছিল মানে ইংল্যান্ডক পুরা ডিক্টেট কৰি আছিল মানে বহুত বার চেষ্টা কৰিলে বাট বস্তুবোৰ নহয় মানে আলটিমেটলি এন্ড লাহেকে সিস্টেমত আনি আনি ব্ৰিটিছৰ চালাক আছিল লাহেকে কন্ট্ৰোল কৰিব এতিয়া মই যেতিয়া ডিফারেন্ট অ্যাক্টস এন্ড পলিসিস হল পঢ়াম ন তাত চাব যে লাহেকে ব্ৰিটিছে গম পাই গল এতিয়া ইয়াক কন্ট্ৰোল কৰিব লাগিব নহলে মুশকিল আছে বিকজ এভরিবডি ওয়াজ কারাপ্ট তাক পয়সা দি মেলি আপুনি ভাবক না ডাইরেক্ট গই মিলি ইমান পাউন্ড হেতু টাইমত মানে আপোনাৰ 1200-1500 পাউন্ডৰ পয়সা দি আহে মানে ডাইরেক্ট সো এনেকে অলরেডি পাইছে এটো অলরেডি রিটেন মানে এনেকে বস্তু অলরেডি এনেকে আর্টিকেল পাবলিশ হৈছে তো ৰবাৰ্ট ক্লাইভ এনেকে মানুহ আছিল ইমান হেৰি আছিল বুজি পালে না নাই বাকি অফিশিয়ালস বোৰ তো বহুত কারাপ্ট আছিল আৰু ব্রিটিশ পার্লামেন্টও একো কৰিব পৰা নাই ঠিক আছে বিকজ অল ব্রাইড হৈ গৈছিল নাও থিং ইজ দ্যাট হেতু কেনেকে ইমান পয়সা পালে বিকজ এই যে ড্রেন অফ ওয়েলথ হৈ আছে এতিয়া ইমান পুরা পয়সা লৈ যায় ইমান সোনি কি চিড়িয়া था ना भाई और उनको चाहिए पूरा फुल पावर মানে বেলেগ পার্টিয়ে পাত্তাই না পায় মানে ধৰক মনোপলি ইমান দিন ইনডেফিনিট পিরিয়ড পাই যাব এতিয়া মই কৈছিল ন 15 ইয়ার্স তাৰপিছত ইনডেফিনিট পিরিয়ড সো কিয় পায় এটো অলরেডি ম্যানেজ কৰিলে সব ওপৰত সো হিউজ কারাপশন নাও মই পলিসিত আহো যে কেনেকে ব্রিটিছে কেনেকে কিমান ম্যাক্সিমাম পয়সা লুটি লৈ যাব পাৰিম হেতু টেকনিক কি লগালে ল্যান্ড রেভিনিউ সিস্টেম ওয়াল বি দ্য ফার্স্ট
ড্ৰেইন অফ থিওৰিটো মই জনাই দিম তাৰপিছত ডিফাৰেণ্ট এক্টছ আহিব এই ডিফাৰেণ্ট এক্টছত আমি চাম যে কেনেকৈ ব্ৰিটিছে ষ্টাৰ্টিঙৰ টাইমত ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ লাহে লাহেকৈ ৰেগুলেট কৰা ষ্টাৰ্ট কৰিলে কাক আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী সো ৰেগুলেট কৰা মানে কি তাক কণ্ট্ৰল কৰা সো হি কণ্ট্ৰল কৰা লাহে লাহে দেন এটা টাইম আহিব যে পুৰা ইষ্ট ইণ্ডিয়া কোম্পানী ডিজলভ হৈ যাব গভৰ্ণমেণ্ট কাৰণ আহি ল'ব that will be the turning point. I hope it is clear to you. Let's start with a new topic, that is policies of British Empire in India. Here's it. See, the administrative policies of the company underwent frequent changes during the long period of 1757 to 1857. See, 1757 পৰা 1857 বহুত বেছি চেঞ্জ হৈছিলে তাৰ মানে হেৰিটো তাৰ আগত কিন্তু তেখেতে অনলি ফৰ ট্ৰেড পাৰপাস আহিছিলে অনলি ফৰ ট্ৰেড পাৰপাস আৰ ইউ গেটিং মি অনলি ফৰ ট্ৰেড আকৌ ইমান বেছি মাথা মাৰা নাই ডিউটি ফ্ৰী ট্ৰেড পাইছে ট্ৰেড কৰিছে পলিটিক্স খেলি আছে ৱাৰ খেলি আছে লাহে লাহে কেপচাৰ কৰি আছে বাট এটা ওৱান পইণ্টত যোৱাৰ পিছত এটা এক্ট আহিব য'ত কি হ'ব চেন্ট্ৰেলাইজ চিষ্টেম আহি যাব য'ত কি হ'ব গভৰ্ণাৰ্ছ ডিফাৰেণ্ট গভৰ্ণাৰ প্ৰথমতে তো কেপচাৰ কৰি মেলি টেৰিটৰি একোৱাৰ কৰে মাদ্ৰাছ এটা ভালখিনি এৰিয়া কোৱাৰ পিছত তাত মাদ্ৰাছ প্ৰেসিडेंसी बना देगा बॉम्बे का प्रेसिडेंसी दहेज में मिल ही जाएगा उसको उसका इन एंड अराउंड भी एरिया खा लेगा वो लोग क्योंकि वहां से पुर्तगीज भाग जाएगा पुर्तगीज को ज्यादातर भगाता है डच भगाते हैं डच के साथ ज्यादा उनका राइवलरी था क्लियर ब्रिटिश का भी रोल था बट डच वाज मेन रीजन ठीक है सर नाउ कथा टू ऑल की to increase the company's profit and to maintain the strength of the British hold over India ब्रिटिश का मतलब यहाँ पे अभी ये है ईस्ट इंडिया कंपनी आई एम टेलिंग यू हाँ दे passed many acts so that trade with India and exploitation with its resource could be carried out without disturbance तार माने हम इतना एक्ट पास करेंगे अपना हिसाब से ताकि हम आराम से लूटने का जो प्रोसीजर है वो कंटिन्यू करते रहेंगे और कोई रोक धाम नहीं होना चाहिए एकदम बिना डिस्टर्बेंस का ये काम होना चाहिए सो दैट एक्ट्स बुड आছিলে ड्रेन ऑफ वेल्थ केटामान एक्ट्स আছে আৰু এটো চলিব দুদিন আজি এটা ক্লাস কালি এটা ক্লাস মানে ডেৰ আৰু দুটা ক্লাসত সাকে এটো কমপ্লিট হ'ব পলিসিস এন্ড অল ঠিক আছে East India Company was pure trading company deals with import of goods of precious metals and metal spices textile that we know already so company কি কৰিছিলে আগৰ revenue company used revenue of Bengal to finance the export of Indian goods now things changed how আগত কোৰ পৰা পইচা আনিছিলে ব্ৰিটিছৰ পৰা গোল্ড কইনছ এন্ড সিলভাৰ কইনছ আনিছিলে কৈছিল নহয় না এতিয়া কি হল দিৱানী ৰাইটস লগালগ পোৱা লগে দিৱানী মানে জমিনদাৰী ৰাইটস এবোৰ পোৱা লগে লগে কি হল ইয়াৰ পৰা পইচা পোৱা ষ্টাৰ্ট কৰল আৰু বেংগল ওয়াজ দা মোন হটস্পট আছিল মানে মই আগতে কৈছো 40% অফ দা জিডিপি অফ ইন্ডিয়া ওয়াজ গিভেন বাই বেংগলৰ ভান্ডাৰ আছিল ভান্ডাৰ মানে বুজি পালে সো আৰু বেংগল প্ৰভিন্স বুলি ক'লে বিহাৰ উৰিষ্যা আৰু বেংগল ইটসেলফ আহি যাব প্ৰেজেন্ট ডে বেংগল বাংলাদেশ সব আহি যাব ঠিক আছে আসাম এন্ড অল এভৰিথিং Are you getting me? So ডাঙৰ এটা province আছিল and fertile land আছিল definitely no doubt নাছিল now so কি হল এতিয়া কি হল আমাৰ যোনটো ট্যাক্স পাই আছে তাৰ পৰা ইয়াৰ পৰা নিজৰ সব ফাইনান্স কৰিব এক্সপোৰ্ট কৰিব কাৰণে নিজৰ মিলিটাৰী আপগ্ৰেড কৰিব নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব স্যালাৰি দিয়া নিজৰ পকেটৰ পৰা স্যালাৰি পেনশন এভৰিথিং will be given by the Indian treasury পৰা দিয়া হ'ব Nana company used its political power to monopolize trade and dictate terms of the weavers of the Bengal. So ki hol etia company ki kor political power start koribo mane military power laheke humabo mainly politics ot jay ঠিক আছে ultimately hetu kori meli monopolize kori dibo ei je duty free trade pai ase duty free trade poa mane ki you will get a advantage na এডভান্টেজ পাই আছে বহুত বেছি এই এডভান্টেজটো পোৱাৰ কাৰণে বেলেগ উইভাৰ্স বুৰ বা বেলেগ ট্ৰেডাৰ্স বুৰ তো লছত যাব এই লছত যোৱাৰ কাৰণে কি হ'ব তেখেতে মৰি গৈ থাকিব এন্ড লাহেকে আমাৰ এই ব্ৰিটিছ বুৰ পুৰা আপলিফ্ট হৈ থাকিব পুৰা বেনিফিট পাই গৈ থাকিব ঠিক আছে ড্ৰেইন অফ ওয়েলথ থিওৰি মেইন টপিক এটা কোনে দিছিলে এই দাদা ভাই নাৰজিয়ে দিছিলে cited in his book
poverty and un-British rule in India in 1867. And R.C. Dattao same book এনেকে type লিখিছে Economic History of India in 1901. Both blamed British policy for Indian economic ill. আৰু এইটো কি হয় drain of wealth? It was a portion of national product of India which was not available for the consumption of its people. আমাৰ কাৰণে যে এই পার্টিকুলার যে trillions of dollars যোনটো পইচা আছিলে হেতু আমাৰ কাৰণে নাথাকিলেই আৰু যেতিয়া ব্ৰিটিছ আমাক এৰি যায় ফেমাইন আহিব ভুকমাৰি আহিব মানুহবোৰ বিলো পভাৰ্টি লাইন মানে মানুহ 80% না 70% মানুহবোৰ তো বিলো পভাৰ্টি লাইনত আছিল এনেকে অৱস্থা আছিল আমি মানে ৰিলিফ এইডছ লব লাগিছিল ইউএছ এৰ পৰা এন্ড অল দে ৱাৰ সাপ্লাইং আফটাৰ দ্য ব্ৰিটিছ তাৰ পিছত লগালগ আগেন পাকিস্তান এটাক কৰিলে লগালগ আগেন চাইনা এটাক কৰিব সো বহুত খাস্তা হালত হৈ যায় and you should be very much proud feel কৰিব লাগে যে আমি কোৰ পৰা উঠি মেলি এতিয়া আমি কোট আছো I hope ইমান খিনি তো আপুনি proud feel কৰিবই পাৰে because আমি কিন্তু রাইজ বুলি কয় ন ব্যাটম্যান রাইজেস এনেকে পুরনো হসাকে ইন্ডিয়া রাইজেস মানে বুলি কব পাৰি আমি এটা ডিক্টেট কৰি আছো ওয়ার্ল্ডক বহুত খিনি আমাৰ পটেনশিয়াল হৈ গৈছে মানে আমাৰ টার্মস এন্ড কন্ডিশনস মানুহবোৰ মানি আছে একচুয়ালি বিট বি রাশিয়া হোক বিট বি ইসরায়েল হোক বিট বি ইউএসএ হোক বা অস্ট্রেলিয়া হোক এভরিবডি মার্কেট টু আমার ইন্ডিয়া again if you see again India is the market big market so again we are becoming a big market like we used to be when British entered মই কৈছিলো না তেতিয়া কেনেকে গম পায় আগৰ পৰাই গম পায় because তেখেতে জানে ইন্ডিয়া বহুত সোনিকি চিৰিয়া and then they explored the sea routes right আর এনেকে নহয় it can be traced back also মেসোপটামিয়া রোমানৰ তো বহুত এভিডেন্স আছে যে আমাৰ পৰা ট্ৰেড কৰিছিলে so roman in fact ottoman empires বুৰো এটো টাইমত তো হেৰি আছিল roman east roman পিছত গৈ মিল ottoman empire জিওক মানে পিছত ব্লক কৰিলে তো মই কৈছিলো তাৰ ওপৰতে আৰু বহুত আছিল ইৰাক মিডল ইষ্ট তো পুৰাই আছিল ইজিপ্ট লৈকে কৰিছিল অলৰেডি মই এক্সপ্লেইন কৰিছো সো আমাৰ হিষ্ট্ৰি এনেকে নহয় যে আমি তো ইফালে কৈ আছো ইনফেক্ট চাইনাৰ লগত আমাৰ ট্ৰেড আছিল চাইনাৰ পৰা কিমান ট্ৰেভেলাৰ্স আহিছিল আমাৰ ইয়াত আমি মেডিভেল ইন্ডিয়াস পঢ়িছো আমি ইনফেক্ট এনশিয়েন্ট ইন্ডিয়াসও পঢ়িছো মালদ্বীপস ইন্দোনেশিয়া থাইল্যান্ড আপুনি ইপেনে যে আমাৰ প্ৰেজেন্স ইউজ আছে এতিয়াও ইউ উইল সি দ্যাট গৌতম বুদ্ধাৰ আপুনি প্ৰেজেন্স টু কেনেকে পালে তাত গৌতম বুদ্ধাৰ উৎপত্তি কত হৈছিল হিন্দুইজমৰ পৰা এটা বেলেগ এটা উইং ষ্টাৰ্ট হল ন গৌতম বুদ্ধাই কৰিলে বুদ্ধিজম তাৰ পিছত সেই বস্তুটো তাক গুছি গল ইমান দূৰ লৈকে স্প্ৰেড আছে জাপান লৈকে মানে can you imagine যে আমাৰ প্ৰেজেন্স ইনফেক্ট আপোনালোকে যদি ডিপ এনালাইসিস কৰিব যে obviously আমাৰ লগত বহুত খিনি বস্তু কালচাৰ মিলে সো ইন্ডিয়াৰ যোনটো হেৰি আছিল ন গ্লোবাল যোনটো এটা ৰিচ আছিল ন ইন টার্মস অফ বিট বি রিলিজিয়ন বা কক বা এটা ফিলসফি অফ লাইফ কো মানুহবোৰ আহিছিল নালন্দা ভেৰিয়াস সেক্টৰ পৰা আহি মেলি ইয়াত এটা টিচিং লৈছিলে ডিসকাশন কৰিছিলে অল দোজ কাইন্ড অফ থিংস সো আমাৰ ৰিচ আগৰ পৰাই বহুত ৰিচ আছিল মানে সোনিকি চিৰিয়া এনে কোৱা নাই again british ahile luti guti gusi gol definitely golge again we are back we are rising and I know that we will become a superpower by the next because if you see indians are everywhere our topmost position ote ase so this is the history repeats itself every time ঠিক আছে so this is the beauty of India what I feel proud of it ঠিক আছে আর আমিও কন্ট্রিবিউট কৰি আছো না আমারও কন্ট্রিবিউশন আছে এভরি পিপলস আর কন্ট্রিবিউটিং আৰু পজিটিভ কন্ট্রিবিউট কৰিব লাগে when you become ACS officers and all IS অফিসারে আশা কৰিছো আপোনালোকে IS ওলাব সো হদাই এই মাইন্ডসেটটো লৈ চলিব দেই যে আমাক আপলিফ্ট কৰিব লাগে আমাৰ সোসাইটিক আপলিফ্ট কৰিব লাগে আমি আগবঢ়িব লাগে ডিফারেন্সেস aside one thing is important we are Indian that's it ঠিক আছে am I audible to you no মই বাৰে বাৰে কোৱেশ্চন হুদু বিকজ সফটওয়্যাৰ এটা ইস্যু আছে এটা মাঝে মাঝে गुंबा को है सर आपका आधा लेक्चर के बाद क्लास रिकॉर्ड ही नहीं हुआ ठीक now what are the constituent of drain of theory the drain of theory যদি bluntly को सर drain of theory की बात so सर आप समझाइए ना कहां पे ले कैसे drain of theory how drain of theory to quote all what is drain of wealth what is drain of wealth so this is drain of wealth purchasing of goods out of revenue of Bengal বেঙ্গলৰ ৰেভিনিউৰ পৰা কি কৰিছে নিজৰ গুডস আগৰ কোৰ পৰা কিনি আছিলে গোল্ড কইনস এন্ড সিলভাৰ কইনস লৈ আহিছিলে ইন্ডিয়াত এটো দি মেলি তেখেতে কি কৰিছে বডু বস্তু কিনিছিলে
বাট যেনেকে দিৱানী ৰাইটছ ইন বেংগল পাই গ'ল, উৰিষ্যা বেংগল এণ্ড বিহাৰ, ইট ইজ বেংগল প্ৰভিন্স বুলি ক'ব পাৰি, তাৰ পৰা কি হ'ল ফান্ডিং কৰা ষ্টাৰ্ট হৈ গ'ল। ইমানে যে পইচা পালে যে আৰু নালাগে, গ'ল্ড কইনছ এণ্ড চিলভাৰ কইনছ আহে বন্ধ হৈ গ'ল। বন্ধ মানে কি, গোটেই ট্ৰেডৰ যিমান ট্ৰেড কৰিব লাগে, গুডছ কিনিব লাগে, আমাৰ বেংগলৰ পৰাই হৈ যায়। তাৰ ওপৰতে আপুনি চাওক, ৰিমিটেন্স অৰ চেলাৰী এণ্ড ইনকাম অফ দ্য কোম্পানী অফিচিয়েলছ সেন্ট টু ইংলেণ্ড। তো চেলাৰী অফ দ্য কোম্পানী, ইয়াত অফিচাৰ আহিছিলে, কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী নিজৰ অফিচিয়েলছবোৰ ৰাখিছিলে, ধৰক কিমান 5,000 10,000 20,000 মানুহবোৰ আহিছিলে, তাকতো কিবা এটা চেলাৰী দিব ন। সেই চেলাৰী ক'ৰ পৰা দিয়ে? ব্ৰিটিছে ধৰি দি আছে, কোম্পানী দি আছে। কোম্পানী ক'ৰ পৰা দি আছে? ৰেভিনিউটো ক'ৰ পৰা পাই আছে? আমাৰ ৰেভিনিউ বেংগলৰ পৰা দি আছে। তাৰ পৰা দি মেলি তেখেতৰ চেলাৰী দিয়ে। এতিয়া কি হয়, আগত কি আছিলে? আগত যদি মই কওঁ, মোগল হওক বা যোনে আহিছিলে, ইয়াত সেটেল হৈ মেলি ইয়াতে টেক্স কালেক্ট কৰি, ইয়াতে ডেভেলপমেন্ট কৰি, ইয়াতে মৰি গ'ল। সি দিস ইজ ওয়ান থিং। হ্যাঁ, এটা হল কি, তেখেতে আহিলে, ইয়াত থাকিলে, থাকাৰ ৰিজনটো হল খালি ইয়াৰ পৰা পইচা লুটি লুটি নিজৰ ইংলেণ্ডত পঠাব বাই ভেৰিয়াছ মিনছ। লাইক এক্সপোৰ্ট হৈ গ'ল, এতিয়া ইয়াৰ অফিচিয়েলছবোৰ চেলাৰী পায়, এই চেলাৰীটো ক'ত গৈ আছে? আগে ব্ৰিটিছত গৈ আছে। ঠিক আছে। নেক্সট, home charges and cost of salaries, pension of the company officials in India were paid from the Indian treasury. Salary, pension, everything. Hefty interest was paid to the British. British invest কৰিব, ধৰক 1 লাখ টকা ইনভেস্ট কৰিলে বা 1 কোটি টকা ইনভেস্ট কৰিলে, ইটো কিবা এটা হেৰি পাব ন, কি পাব? ইটো ইন্টাৰেষ্ট পাব। যদি ধৰক আপোনাৰ ইয়াতে কন্ট্ৰাক্টৰে কিবা এটা কন্ট্ৰাক্টৰি কৰে, কোনোবা ইনভেস্ট কৰিলে, তো কি হ'ব? ইন্টাৰেষ্ট, সেই ইন্টাৰেষ্ট ৰেটটো বহুত বেছি। সাপোজ মই যদি বেংকত পইচা ৰাখো, কিমান পাৰ্চেন্ট ইন্টাৰেষ্ট? 6%। এতিয়া যদি মই ব্ৰিটিছাৰ হয়, সেইটো টাইমত ভাবক তাৰে বেংকিং সিস্টেম এভৰিথিং। সো যদি ব্ৰিটিছে ইনভেস্ট কৰিলে, তাক ৰেট অফ ইন্টাৰেষ্ট কিমান দিব? 50%, 60% এনেকে দিব। কেতিয়াবা 100%, 300% দিয়ে। ধৰক কোনোবা ৰেলৱে বনাবৰ কাৰণে মানুহবোৰ ইনভেষ্টমেন্ট লাগে, ইনভেস্টাৰ। সো কোনে ব্ৰিটিছৰ পৰা আহি মেলি ইনভেস্ট কৰিব। 1 কোটিৰ প্ৰজেক্টটো তেখেতে 5 কোটিত দেখাই মেলি পইচা লুটি যাব, এনেকে বস্তুটো আছিলে। ঠিক আছে। সো দিস আর দা ওয়ে টু লুটনেগা। এতিয়া আহিলে আমাৰ পার্মানেন্ট সেটেলমেন্ট। Now what is permanent settlement? তো এতিয়া দেখিলে যে আমি তো জমিনৰ পৰা পইচা পাই আছো, বাট বহুত জনে পইচা দিব পাৰা নাই আৰু মোৰো টাইম নাই। ব্ৰিটিছে ভাবি আছে, তো ইয়াত তো পইচা আছে, ইমানখিনি পইচাত মই যদি ইমানখিনি এৰিয়াত যদি মই ইমান পইচা কৰিম, ইমান পইচা পাই আছো, মই যদি ভালকে সিস্টেম এটা বনাই দিওঁ, তেতিয়াতো মই আৰু বেছি পইচা পাম, আৰু মজা হ'ব। সো তেখেতে ভাবি আছে, ঠিক আছে, যোনটো ল্যান্ড ৰেভিনিউ সিস্টেম আগত আছিলে, হেতুকে অকমান মডিফাই কৰি, যোনটো মোগলৰ টাইমত যোনটো ল্যান্ড ৰেভিনিউ সিস্টেম আছিলে, হেতুকে অকমান মডিফাই কৰি আমাৰ কাৰণে সেটেল কৰি মিলি বনাওছো। সো সেই যে পার্মানেন্ট সেটেলমেন্টৰ জমিনদাৰী সিস্টেমটো এইটো লৈ আহিলে, এইটো কোনে আনিছিলে? লৰ্ড কৰ্ণৱালিছ ইন 1793। মনত ৰাখিব, লৰ্ড কৰ্ণৱালিছ। আৰু এইটো মাষ্টাৰ মাইণ্ড কোন আছিলে? ইয়াৰ মাষ্টাৰ মাইণ্ড আছিলে জন চোৰ, যেনে পিছত গৈ মেলি গভৰ্ণৰ জেনেৰেল বনিব। কৰ্ণৱালিছক মানে কৰ্ণৱালিছ যেতিয়া ৰিটায়াৰ কৰিব, তাৰপিছত জন চোৰ আহিব গভৰ্ণৰ জেনেৰেল। জন চোৰ কোন আছিলে? এটা কোম্পানী অফিচিয়েল আছিলে, নৰ্মেল অফিচিয়েল, আৰু বহুত পুৰাণা আৰু বহুত এক্সপিৰিয়েন্স খিলাৰী আছিলে। সি ক'লে যে আমি কি কৰো, বেংগল, বিহাৰ এণ্ড উৰিষ্যা এটা প্ৰভিন্স আছিলে, এটোতো আমি পায়ে যাম। সাম ডিস্ট্ৰিক্ট অফ বানাৰস, ইউপি, তেতিয়া অৱধ লাহেকে এনেক্স হ'বলৈ গৈ আছিলে। ইনফেক্ট মাদ্ৰাছো তাৰ টেৰিটৰিটো খুব ধুনীয়াকে এষ্টাব্লিছ কৰি লৈছে। সো নৰ্থ ডিস্ট্ৰিক্ট অফ মাদ্ৰাছ তেতিয়ালৈকে 1793 লৈকে আমি কৈ আছো হা। বেটল অফ বাক্সাৰ জাষ্ট শেষ হৈছিলে, কেইদিনমান গৈছে, এণ্ড দেন অকমান সিস্টেম ক্ৰিয়েট হৈছে। 1772 চাৰ্টাৰ এক্ট অকমান আহি গৈছিলে, হেৰি কৰিবৰ কাৰণে যে গভৰ্ণৰ জেনেৰেল এটা বনোৱা হ'ব। কোন আছিলে? গভৰ্ণৰ জেনেৰেল হ'ব। এই গভৰ্ণৰ জেনেৰেল অফ বেংগল উইল বি দা, বহুত গভৰ্ণৰ জেনেৰেল আছে, মাদ্ৰাছ যি আছে, বাট গভৰ্ণৰ জেনেৰেল অফ বেংগল উইল বি দা প্যাৰামাউন্ট। আৰু সেন্ট্ৰেলাইজ সিস্টেম হৈ গ'ল যে আপসে কোই ৰাজা মহাৰাজা নেই रहेगा, we will be the king maker, we will be the big king বুলি কব। গভৰ্ণৰ জেনেৰেল will be the মেইন হ'ব, তাকে ৰিপ্ৰেজেন্ট কৰা হ'ব, সব সিস্টেম তাৰ পৰা চলিব। সো সেন্ট্ৰেলাইজ সিস্টেম এটা আহি গ'ল অলৰেডি। তাৰ কেইদিনবাৰ পিছত সেই মানুহটো কি ভাবিলে যে তেওঁ গ'ল, তেওঁ যোৱাৰ পিছত কৰ্ণৱালিছ আহিলে। কৰ্ণৱালিছে ভাবিলে যে আমি এটা ল্যান্ড ৰেভিনিউ সিস্টেমটো ভালকে, বিকজ সেইটো টাইমত ল্যান্ড ৰেভিনিউ চলি আছিলে, বাট তাত খেলি মেলি আছে, জমিনদাৰবোৰ বা যোনে আছে কোনে দিয়ে নিদিয়ে,
তো তেখেতো আগত প্ৰথমতে তেখেতে কালেক্ট কৰা ষ্টাৰ্ট কৰিলে ল্যান্ড ৰেভিনিউটো, বাট তেখেতে দেখিলে যে আমি কৰিলে মানে আমাৰ ইমান এক্সপিৰিয়েন্সো নাই, আমি ভালকে কালেক্ট কৰিব পৰা নাই। তেতিয়া তেখেতে এতিয়া কাকবা থাৰ্ড পাৰ্টিক দি দিব, আপুনি কালেক্ট কৰক, জমিনদাৰ বুলি ক'ব, দে উইল বি কল্ড এজ দ্য জমিনদাৰ অফ দ্যাট পাৰ্টিকুলাৰ ল্যান্ড, एंड ताक डिक्लेयर कर दीजिए जे अपनी यार जमीन का मालिक है, आप बाकी जितने भी एग्रीकल्चर कर रहे, फार्मर हो, पीजेंट हो, एवरीवेयर, सबसे क्या करना है, आपको टैक्स लेना है और वो टैक्स लेके मुझे देना है। और वो जो शेयरिंग होगा वो कैसा होगा मैं बता रहा हूँ, और आप जो फिक्स करेंगे उनके साथ जो रेट फिक्स करेंगे वो आपका इच्छा, आप कैसे भी कर सकते हैं, ठीक है सर। सो अल्टिमेटली पावर टू काक दी दिले, जमीनदारक दी दिले रेवेन्यू कालेक्ट करिবৰ কাৰণে, यहाँ पे খেলাটো হৈ গ'ল। সো কোনে প্লান কৰিলে এইটো, জন সৰে প্লান কৰিলে ধুনীয়াকে, লৰ্ড কৰ্ণভিল যেটো টাইমত আছিলে। আৰু জাগাটো মনত ৰাখিব হা, ল্যান্ড ৰেভিনিউ সিস্টেম কোড প্ৰথম আহিছিলে পাৰ্মানেন্ট সেটেলমেন্ট টু জমিনদাৰ, বেংগল, বিহাৰ, উড়িষ্যা এন্ড সাম এন্ড বানাৰস ডিস্ট্রিক্ট অফ ইউপি, ঠিক আছে, এন্ড নর্দার্ন ডিস্ট্রিক্ট অফ মাদ্রাস, ঠিক আছে। Now, it Jamindar junto asile owner of the land hobo, hence they could keep 1/11 of the revenue collected to themselves, while the British get the fixed share of 10/11 of the revenue collected. তার মানে কি, ধৰা কি কালেক্ট কৰিলে ল্যান্ড ৰেভিনিউ, ডিল হল যে আপুনি জি কালেক্ট কৰক, এটা ফিক্স হৈ গল, আপুনি ইমান কালেক্ট কৰিব, 11 লাখ কালেক্ট কৰিব, 11 লাখ কালেক্ট কৰা, আপুনি 1 লাখ টকা ৰাখি ল'ব, বাকি 10 লাখ মোক দি দিব, বাকি মোৰ মতলব নাই, মোক ইমানে লাগে। আৰু এতিয়া জমিনদাৰ was fixed to fix the rent কিমান ফিক্স কৰিব এটো তাৰ হাতত আছে। এটো ব্ৰিটিছে গম নাপায় কিমান ফিক্স কৰিছে। এতিয়া তেওঁ গৈ মেলি ধৰক এনেকে কৰিলে, তেওঁ ধৰে এটা ল্যান্ডৰ হি ভাবিছে যে কেতিয়াবা সুখা আহি যায়, ইয়াত সুখাৰ কনসিডাৰেশন নাই, আৰু জমিনদাৰৰ লগত, জমিনদাৰ এন্ড ব্ৰিটিছৰ লগত এটা পেক্ট সাইন হ'ব। মই এটো ড্ৰ কৰি দেখাই দিও, বুজি পাব তেতিয়া ভাল। Pyramid. This is East India Company, huh? And this is our Jamindar. And this is our peasant, P. ঠিক আছে, এতিয়া দুটা পেক্ট সাইন হ'ব। ইষ্ট ইন্ডিয়া কোম্পানি ডাইরেক্ট পিজেন্টের লগত কোনো ডিল নকৰে। ईस्ट इंडिया कंपनी जमींदार को कहो, देख जमींदार भाई, तुमको मैं ये जमीन दे दिया हूं और मुझे कुछ नहीं चाहिए, आपके साथ मेरा 10 साल का एग्रीमेंट है, ठीक है। दिस एग्रीमेंट विद ईस्ट इंडिया कंपनी एंड जमींदार 10 साल का है। আপুনি কি কৰিব, আপুনি 10 বছৰত কি কৰে কি নকৰে, কি ৰেন্ট, আপুনি জমিনদাৰ আৰু পিজেন্টৰ লগত কি ডিল কৰিব, কিমান ৰেন্ট হ'ব, এইটো আপোনাৰ কথা, মই নাজানো। জাস্ট ইউ পে মি this particular rent, whatever you rent fixed with the peasant, you give me one part of you take one part and give the other 10th part to me. যদি 11 লাখ যদি 10 বছৰৰ কাৰণে পিৰিয়ড ফিক্স হৈ গল, এটা ইষ্ট ইন্ডিয়া কোম্পানী ইয়াৰ লগত ডিল কৰিছে যে if you collect 11 lakhs, then give 10 lakhs to me and keep 1 lakhs to you. But জমিনদাৰ এটো কি কৰিব, ব্ৰিটিছ দেখিব কাৰণে থৰি আহিছে। জমিনদাৰে এবাৰ পিজেন্টক 10 লাখ 11 লাখ কালেক্ট নকৰে, ই কৰিব মই 22 লাখ কালেক্ট কৰিম, 22 lakhs। পিজেন্ট বুৰক কো মুক দেনাই হে। সি হেতু টাইমত খালি পইচা বুলি নাছিলে, ইট ক্যান বি গুড, ইট ক্যান বি মানি এজ ওয়েল এজ কাইন্ড মানে যি উৎপাদ কৰিছে হেতুৱে দিব লাগিব। সে ফৰ এক্সাম্পল 22 লাখ रुपीस মই কৈছো, বা এনেকৈ হ'ব পাৰে যে 22 কেজি অফ হুইট, এটো বহুত শুনিবলৈ কম আছে, জাস্ট এক্সাম্পলৰ কাৰণে দিছো। ऐसे भी हो सकता है 220 কেজি पकड़ लो, হি মানে এনেকে কৰিলে। সো আইদার হি উইল গিভ देम 11 lakhs কালেক্ট কৰিব, বা 11 কেজি অফ হুইট কালেক্ট কৰিব, মানে তাক ট্যাক্স দিব লাগিব। আৰু ইয়াৰ ভিতৰত ই 1 কেজি ৰাখি 10 কেজি দি দিব, ইয়া মানে 10 লাখ ৰাখি 11 লাখ দি দিব, 1 লাখ ৰাখি 10 লাখ দি দিব। হি পিছত কি কৰে, উল্লু বনোৱা ষ্টাৰ্ট কৰি দিলে, কাক, ব্ৰিটিছক, যে জমিনদাৰবোৰ লাহে লাহে পাৱাৰফুল হোৱা ষ্টাৰ্ট হৈ গল। ই তো রেট টু কোনে ফিক্স কৰিব, ইয়াত লিখা আছে হু উইল ফিক্স দ্য রেট, জমিনদার উইল ফিক্স দ্য রেট, ঠিক আছে। এতিয়া হি কৰিব 22 लाख, बट ब्रिटिश को देगा किस रेट में, 11 लाख का रेट में। सो ब्रिटिश को तो प्रॉब्लम होगा ना, आर यू गेटिंग मी। और यहाँ पे लॉस किसका है, पीजेंट का, बिकॉज पीजेंट बेचारा कुछ नहीं कर सकता, जितना बोलेगा उसको देना पड़ेगा, क्योंकि उसको ब्रिटिश का परमिशन है। आर यू गेटिंग मी, उसको पूरा परमिशन है, एग्रीमेंट है, ये मालिक है।
সো কৰিব লাগিছিল 11 যহতো তাক দি দিছে যে ই যদি জমিদার কই নাই मैं तो 11 का करा हूं मैं ओनली 11 মানে 11 লাখে ট্যাক্স মানে ফিক্স রেন্ট ফিক্স কৰিছো আপোনাৰ 10 লাখ টকা লওক বাট ইফালে হি তো 22 লাখ টকা লৈছে হি 10 লাখ দিব বাকি হি হিসাব মতে কিমান 22 লাখ লৈছিলে তো 10 লাখ দি মিলি হি নিজে কিমান ৰাখি ল'ব 12 লাখ ৰাখি ল'ব 12 লাখ and লাহে লাহে they will become very super rich and super powerful আৰু এই যে যোনটো আমাৰ टीनेंट्स बोर माने वो जमीन का मालिक नहीं जो जमीन के अंदर में जो काम कर रहा है फार्मर्स ही जमीनर मालिक मानुबोर की करिब लाहे लाहे निजर एग्रीकालचर एक्टिविटीज बोर कारणे बहुत बेसी लॉस खाब इमान टैक्स दी दिबो और जमीनदार बोर केटामान बहुत लोभी आसिले आरो आरेटा प्रॉब्लम की হয় जमीनदार की करे नेक्स्ट आरो प्रॉब्लम মই বুজাই দিছো দেই দুনিয়াকে এটো এটা আছিলে ল্যান্ডলর্ডিজমৰ प्रॉब्लम হইব ল্যান্ডলর্ডিজম তো কি হয় सपोज ईस्ट इंडिया कंपनी काक दिले जमीनदारक दिले मेन जमीनदार ही जमीनदार तो की करिब एटा काम कर मोर एको प्रॉब्लम নাই मैं इससे तो 10 लाख 11 वाला हिस्सा किया हूं 10 इसको 10 देना ईस्ट इंडिया कंपनी को 10 11 हिस्सा का 10 माने 11 हिस्सा 10 हिस्सा দিব লাগে এই জমিদার কি এটা কাম কর এই আরো এটা মানক ফিক্স করে দিব Z1 सो ये जमींदार क्या करेगा इसको बोल देगा ये थर्ड पार्टी को इसको बोलेगा तुम कलेक्ट करो और तुम फिर मुझे दे देना हिसाब बुझा देना और मैं फिर क्या करूंगा ब्रिटिश को दे दूंगा सो ही की करिब यार की হয় যে তয় কালেক্ট কর 12 লাখ টাকা তয় এটা কাম কর 50000 রাখ বাকি জিমান পয়সা আছে মুক দি দিবি সো হি কিমান পাব 11 and half अगेन दिस 11 and half পৰা খালি 10 ইয়াক দিব লাগে বাকি কিনি সব তো মানে কি আর সাইমালটেনিয়াসলি এনেকে করি করি দালালর সিস্টেম কিমান হৈ গল জমিনদার will be called as dalal only ha so middleman কিমান হৈ গল ইস্ট ইন্ডিয়া কোম্পানি আৰু পিজেন্টৰ মাজত কিমান আহি গল 1 2 এনেকে কৰি কৰি এটা কেটামান জাগাত ভিতৰত 10 জন দালাল সোমাই আছে সো কোনে লস খায় লাষ্টত গৈ মিলি পিজেন্টক কিমান ট্যাক্স দিব লাগে ऑलमोस्ट 80 to 85 पीजेंट को 85% टैक्स देना पड़ता था कैन यू टेल मी नाउअडेज हाउ मच टैक्स वी गिव इनडायरेक्ट और डायरेक्ट एज अ नॉर्मल मिडिल क्लास एनी क्लास ऑफ पीपल at present in present India now how much tax you pay to the government do you have any idea indirect and direct tax all included I'm asking you. Am I audible or not? একো বুজি পোৱা নাই দেই हेलो 18% GST और कोई please tell give your opinion you will be surprised to know that how much percent of tax you give fast I am not talking about GST I am talking about overall at an individual middle class family বা rich class family on an average কিমান দিয়ে মই একদম below poverty লাইনৰ মানুহৰ কথা কোৱা নাই in general middle class family কিমান tax দিয়ে মই হেতু কৰি আছো overall tax indirect and direct আপোনাৰ ইনকাম এটা আপুনি ইনকাম কৰিলে তো কিবা এটা ট্যাক্স দিলে গভর্নমেন্টক বাট আপুনি যদি ধৰক আপুনি এটা চাহ পেকেট কিনি আনিলে বিস্কুট পেকেট কিনি আনিলে আপুনি তাত চাব যে তাত দামটো 10 টকা বাট আপুনি গভর্নমেন্টক তাত 2.5 টকা ট্যাক্স দি আছে জিএসটি ট্যাক্স বুলি কোৱা হয় সো এনেকে কৰি মেলি আমি কিমান পার্সেন্ট ট্যাক্স দিও আপুনি গম পায় তার উপরে ট্যাক্সের উপর ট্যাক্স দিও আমি সেস বুলি কয় সেস SESS কেটামান আছে আমি যেনে পেট্রোল তো আমি কিনো পেট্রোল তার ট্যাক্স জানে কিমান আছে ইট ইজ
it is not included in GST. Alcohol, it is not included in GST. Tobacco products, it's not. আছে নেকি টোবাকো প্ৰডাক্ট এতিয়া মেবি চেঞ্জ হ'ব পাৰে বাকিবোৰে এনসাৰে দিয়া নাই না আছে নে নাই আপোনালোকে ইয়াত প্লিজ ৰিপ্লাই আই वांट ৰিপ্লাই লাগে ন তেতিয়া ইন্টাৰেকশনটো হ'ব তেতিয়া মই কম বস্তুটো in a middle class family in and around gives 30 to 40% of tax ই যদি 100 টকা কমাই আছে না গভর্নমেন্টক লাষ্টত গৈ মেলি ই 40 টকা ট্যাক্স দি আছে whereas rich class families almost 60 to 50 to 55% tax diye bujhi pale so it's quite natural if you earn iman 40 but that tax will go to where developments different developments hobo railways hole bridge hole rasta hole all those kind of thing apuni hetuo gom pai noy in and around amar pori je 40 to 30% middle class high class 40 to 45% 50% ene ki gusi jay thik ase so bahut paisa lage in and around thik ase but hetu time or Britishor time or 85 to 95% tax dibo lagisile mane hi jodi 100 taka komai ase 85 rupees to 95 rupees ketaman jagat dibo laga hoy but it was roughly in the around of 60 to 95% tax dia start just because ki East India Company এজনক দিছিলে হি ভাবিছিলে হিয়ে চাই আছে বাট হি তো এৰি মেলি বেলেগক দি দিলে আর হি কোট গুছি গল कोलकाता में कहीं बैठ के आराम से चिलपिल कर रहा है अपना महल में पैसा ही पैसा है उसको क्या चाहिए उसको बैठे बैठे पैसा मिल रहा है दूसरा कोई लाके दे रहा है क्योंकि कॉन्ट्रैक्ट किसको मिला इस जमींदार को फिर ये दूसरे को दे देता है ये भी यार किसी को दे देता है इतना पैसा था and for this is called landlordism absentees landlordism বুলি কোৱা হয় এটো বহুত বেছি বেয়া এক্সপ্লইট কৰি দিয়ে তাৰ মানে 80-85% দিয়া হয় কেটামান ল্যান্ডলর্ড ভাল আছিল ভালৰ কাৰণে এই জাগাৰবোৰৰ ভাল আছিল সো আলটিমেটলি পার্মানেন্ট সিস্টেমত বহুত বেছি লুপহোলস আছিল কি লুপহোলস আছিল মানে ইয়াত ব্রিটিশৰ বহুত বেছি লস হৈ আছিল ব্রিটিশ কবি फार्मर का टेंशन की वजह से नहीं है फार्मर को 85% देना पड़ रहा है उससे उसको मतलब नहीं है उसका खुद का लॉस हो रहा है वो क्यों लॉस हो रहा है जमींदार के पास में ज्यादा पैसा जा रहा है ईस्ट इंडिया कंपनी से आपको देखा ही है उसको 10 लाख दे रहा है लेकिन वो खुद कितना रख रहा है ऑलमोस्ट 12 लाख से ऊपर ही रख रहा है सो सबसे ज्यादा शेयर किसको मिल रहा है इनडायरेक्टली चिप के लूपहोल्स की वजह से जमींदार को एंड जमींदार बहुत पावरफुल हुए असल एट अ पॉइंट ऑफ टाइम so later on sabo je jamindar or rights bureau ketaman jagar head kori dibo and then jamindar will also revolt against the british in upcoming herit ki koy revolt of 1857 ঠিক আছে now hetu jagat hoy gol now royatwari system eta ahile the royatwari system ki hol tetia madras presidency notun bonisile madras presidency jetia hol tetia asile lord hastings jetia asile Munro and Charles Reid Munro was the governor of that particular Madras so Munro and Charles Reid ki korile je amar ketaman loopholes ase kot zamindari system ei same eyat implement nokoru ami okon belek dhoronar koru ki korim je amar juntu major juntu landlord ase ba amar juntu zamindar ase etu bahut beshi paisa khai goi ase take eliminate kori dim ami direct collect koru through the officials ठीक है वो बीच वाला खत्म करो और हम लोग डायरेक्ट घुसते हैं वो कहां पे यहाँ पे किस जगह में बॉम्बे रॉयतवारी सिस्टम वाज इंट्रोड्यूस इन बॉम्बे माद्रास सी माद्रासत किंतु एटा डिस्ट्रिक्टत किंतु खाली माद्रासस আছে बॉम्बे पूरा गोटे रॉयतवारी सिस्टम बाकी गोटे माद्रासत रॉयतवारी सिस्टम আছে আর যদি আপনি প্রিভিয়াস স্লাইড ভালকে চালে গম পাবো নর্দার্ন ডিস্ট্রিক্ট অফ মাদ্রাস খালি কি আছিল জমিদারি পার্মানেন্ট সেটেলমেন্ট তো ইয়াত মাদ্রাসত এক্সপেরিমেন্ট কৰিলে চেঞ্জ কৰিলে এন্ড ইন আসাম অলসো it was royatwari system etu ki hoy in this system a direct settlement was made between the government and the royat mane cultivator the revenue was fixed for a period of not exceeding 30 years mane almost 10 years 10 to 20 years generally fix hoisile on the basis of quality of the soil and the nature of tar mane eta bhal korile je कंप्लेन asile जमींदारी सिस्टम सर हम लोग का उत्पाद नहीं होता है हम लोग का ये हम लोग इतना टैक्स नहीं दे सकते जमींदार लोग तो मुझसे बहुत ज्यादा टैक्स वसूल रहा है हम लोग मर जाएंगे सो याद भाबिले जे हे किनी लूपहोल्स किनी चेंज करिले ठीक আছে
ক্রপ ভাল মানে আপোনাক অকমান বেছি টেক্স দিব লাগিব, ক্রপৰ কোৱালিটি ভাল নহয়, নেচাৰ সয়েলৰ কোৱালিটি ভাল নহয়, আপুনি কম দিব লাগিব, বিকজ এভৰি এৰিয়া হেজ ডিফাৰেন্ট কাইন্ড অফ সয়েলস। আসামত মেবি সয়েলৰ কোৱালিটি ভাল আছে, মাদ্ৰাছৰ অকমান কম হ'ব পাৰে, বম্বেত অকমান বেলেগ হ'ব পাৰে। ইন দ্যাট ৱে দে ক্যালকুলেটেড এন্ড দে হ্যাভ গিভেন আ সার্টেন ফিক্স পিরিয়ডৰ কাৰণে এটা ৰেন্ট ফিক্স কৰি দিলে যে আপোনাক পাৰ ইমান দিব লাগিব। Here British didn't consider the what happens if ফেমাইন আহি গলে কি হ'ব, ফেমাইন মানে ড্রট আহি গলে যদি ক্রপ বেয়া হৈ যায়, এন্ড আলনিনো লানিনা এইবোৰ আপুনি গম পায়, তাৰ কাৰণে আমাৰ প্ৰত্যেক বছৰ আমাৰ মনসুন প্যাটাৰ্নটো চেঞ্জ হয়। সো মনসুন প্যাটার্ন চেঞ্জ হয় তো সুখা পড়ে কেতিয়াবা, বহুত বেছি পানী পড়ে, এন্ড দেন আমাৰ ক্রপ ডেস্ট্রয় হয়। দ্যাট ইজ আ ভেরি নর্মাল প্রসেস। প্রত্যেক 2 বছর 4 বছর 5 বছর পিছত এই প্যাটার্নটো আহে আমাৰ ইন্ডিয়াত। কেতিয়াবা পানী বহুত বেছি হল, কাৰিবা সুখা পৰি গল, এন্ড ইট রিয়েলি ইম্প্যাক্টস ইন দা আমাৰ ইকোনমি। Nowadays we have a technology that ঠিক আছে আমি স্টোর কৰিব পাৰি, ৰেন হারভেস্ট কৰিব পাৰি, অল দোজ কাইন্ড অফ থিং, বাট এইটো টাইমত নাছিলে। সো তাত কি সাফারার কোন আছিলে, ইন্ডিয়ান আছিলে, ফার্মার্স বোৰ আছিলে খালি। সো ইয়াত এটা ভাল কি হল, ইয়াৰ যে মিডলম্যান খতম হৈ গয়া, জমিদার খতম হৈ গয়া। সো ইউ সি দ্য পজিশন অফ দ্য কাল্টিভেটর, ইয়াত কি হল, ইন দি সিস্টেম আ ডাইরেক্ট সেটেলমেন্ট ওয়াজ মেড বিটুইন দ্য গভর্নমেন্ট এন্ড দ্য রয়েট। তো ডাইরেক্ট সেটেলমেন্ট কোন কৰিব, গভর্নমেন্ট এন্ড দ্য রয়েট, মানে ইয়াৰ পৰা জমিদার গায়ব হৈ গল। ভাই জমিদার গায়ব হৈ গলে মানে কি হ'ব, ভালে হল, কোনে বেশি বেনিফিট হবো, सबसे बेनिफिट कौन होगा, गवर्नमेंट होगा। एरिया को सर पिजन कल्टीवेटर भी तो बेनिफिट होगा, उसमें तो सर 95 to 85% टैक्स दे रहा था। तो तुमको क्या लगता है यहाँ पे ये गवर्नमेंट क्या, ये गवर्नमेंट है ना, कल्टीवेटर्स को ऐसा टैक्स लगाता था, ऑलमोस्ट 60-70% ऐसे भी चला जाता था, ठीक है। तो यहाँ पे और ज्यादा टैक्स लगाना स्टार्ट कर दिया, ठीक है, एंड दैट टू फॉर अ लॉन्ग पीरियड ऑफ टाइम। যদি सूखा पड़ी जाए की होबो, उससे दुगुना लगान देना पड़ेगा, लगान বুলি কয়, উপায় নাই। ইয়াত আৰু এটা ভাল কি হল, কি এটা কাল্টিভেটৰ গম পালে যে আমাৰ মিডলম্যান হৈ গল, খতম, আমি এটা সিকিউৰড হৈ গলি ফৰ ইমান পিৰিয়ড অফ টাইম, আমাক ইমান পইচা দিব লাগে, বাট বহুত ৰিজিড সিস্টেম আছিলে। আৰু সেইটো কাৰণে কি হয়, যেতিয়া সুখা পৰি যায়, মানি লেন্ডাৰ্স লালাবোৰ আছিলে, তাৰ পৰা পইচা লৈ মেলি ব্ৰিটিছক পইচা দিব লগা হৈ যায়। ব্ৰিটিছে কয় मैं नहीं, मुझे नहीं पता, मुझे तो दुगला नगन चाहिए, आप जैसे भी हो आपको देना पड़ेगा। सो की करे, उपाय নাই, নিজৰ জমিন গিরবি রাখি, জি আছে গিরবি রাখি, গিরবি মানে রাখকে ইন মানে এজ এ গ্যারান্টার বা জিও, এন্ড তাৰ পৰা পইচা লৈ মেলি, মানি লেন্ডারে তেতিয়া পইচা আছিলে, তাৰ কথা পইচা আছে, পইচা লৈ ব্রিটিছক দি দিয়ে, এন্ড দেন ভাবে যে নেক্সট ইয়ার ফসল ভাল হবো, তো মই হেৰি কৰিম, বাট ইট ওয়াজ এ ট্র্যাপ, বিকজ প্রফিট মার্জিনে বহুত কম না আছে, কেতিয়াও নাপায়। লাহে লাহে এটা সাইকেল চলিব, 2 বছর পিছত কাল্টিভেটর কলাপস কৰি যায়, ফেমাইন আহি আছে, এনেকে কৰি কৰি ম্যাক্সিমাম মানে আমাৰ এগ্রিকালচার পুরা বরবাদ হৈ গল। আমাৰ এগ্রিকালচার বেসড যোনটো আমাৰ ইকোনমি আছিল, ইট ওয়াজ সোনেকি চিড়িয়া, বাট আফটার ব্রিটিশ লেফট না, আমাৰ এগ্রিক্রিয়ান ইকোনমি বরবাদ কৰি পেলালে, পুরা খতম কৰি পেলালে, মেইনলি নর্দার্ন ইন্ডিয়াত, স্পেশালি সাউদার্ন ইন্ডিয়াত পুরা খতম কৰি পেলালে। এতিয়াও এনেকে ল্যান্ড আছে যে আমাৰ কেইটামান ফার্মার্স আছে, আমাৰ কেইটামান ক্রাফট আছে, লাহে লাহে গায়ব হৈ গল। ইট ডাইরেক্টলি ব্রিটিছৰ কাৰণে হৈছিলে, বিকজ চাওক এতিয়া ইমান বছৰৰ পৰা এজন জেনারেশন বাই জেনারেশন এটা ক্রপ এক্টিভিটি কৰি আছিলে, তেওঁ ল্যান্ড গুচি গল, তেতিয়া কি হ'ব, স্মল মার্জিনাল যোনটো ফার্মার্স আছে, এতিয়া লাহে লাহে এলিমিনেট হৈ যাব। আৰু ডাঙৰ ডাঙৰ প্লেয়ার্স বোৰ যোনটো আছে, বিগ ফার্মার্স বোৰ কি হ'ব, তাৰ ইমান প্রবলেম নহয়, বাট স্মল ফার্মার্স লাহেকে गायब हो जाएगा। स्टिल इन प्रेजेंट टाइम्स स्मॉल फार्मर्स और खस्ता हालत है। स्मॉल फार्मर्स के ही लिए गवर्नमेंट स्कीम लाता है जनरली, लेकिन इटिया स्मॉल फार्मर्स बुरो पूरा, बिकॉज स्मॉल फार्मर्स बुर कम के क्रॉप प्रोडक्शन करे, তেখেতৰ অৱস্থা বেয়া, এন্ড কিবা এটা প্রবলেম সুখা টুকা পৰি গলেও তেখেতে পুরা প্যাটার্ন পুরা চেঞ্জ হৈ যায়। তো সেইটো কাৰণে কি হয়, মানে আমি দেখিছো গভর্নমেন্ট বুৰ কেইটামান টাইম টু টাইম স্কিমস আনে, বাট সেইটো টাইমে কি স্কিমস আছিল, এনেকো হৈছে সিচুয়েশন যে তেখেতে স্লেভ হব লগা হৈছিল, স্লেভ, দে বিকেম স্লেভ লিটারেলি। আৰু আপুনি গম পায় যে এটা টাইম লৈকে স্লেভ ওয়াজ লিগেল, পিছত গৈ ইলিগাল কৰিলে, উইমেন্স মেন্স সব গৈ মেলে মানে বিক্রি হৈছিল এইটো টাইমত, ক্রিশ্চিয়ানত কনভার্ট হৈ মেলি বিক্রি হৈছিল, অল দ্যাট কাইন্ড অফ থিং ওয়াজ হ্যাপেনিং এট দ্যাট টাইম। সো বহুত বেয়া অৱস্থা, মানে আলটিমেটলি মানে আপুনি এনেকে মই কৈ আছো, ইমান ফিল হোৱা নাই, বাট যদি আপুনি ফিল কৰিব পাৰে এইটো টাইমত, যদি তেতিয়াই গম পাব যে কিমান বেয়া অৱস্থা আছিলে, মানে ইমান ভাল এটা কান্ট্ৰি পুৰা খতম কৰি মেলি গৈছিলে।
Now beside the government itself become the big zamindar. Now government ek zamindar hoy gol. So he to imane tawat thakibo pura benefit to loi ase pura paisa kamai ase. Etia officials bur ki bhabe amar Indians burok bhal pai niki na pai pattai ni diye amak to আমি যদি চকু উঠাই চাও ন তেওঁক আমাক গুলিয়াই দিব এনেকে আছিল তেখেতক তলত যাব কাৰণে আমাক চকু তলত কৰি যাব লাগিব তেওঁ যত থাকে তাত এৰিয়া যাব নোৱাৰি সো এনেকে এটা ডিসক্রিমিনেশন এটা বহুত বেছি আছিল there was huge discrimination among there we brown people or black people ok দেখে দেখিয়ে না পায় আমাক মানে থার্ড ক্লাস পিপল বুলি ভাবিছিল so how can you expect the zamindars burot sorry কি কয় কাল্টিভেটর গৈ মেলি নিজৰ কষ্ট যদি আছে বা কিবা এটা প্ৰবলেম আছে হি অফিচাৰছত গৈ মেলি কিবা এটা ক'ব পাৰিব পাত্তাই নাই হি আকৌ থাৰ্ড পাৰ্টি কিবা ডাঙৰ জমিনদাৰ বা ল্যান্ডলৰ্ড বা ডাঙৰ মানুহ লালা সালা যৰ ধনী আছে যাৰ ব্ৰিটিছৰ লগত ভাল তাক ধৰিব হি কেটামান পইচা খাব হি তাৰ কামটো কৰাব কাৰণে যাব তেতিয়া হ'ব ডাইৰেক্ট কাল্টিভেটৰৰ এনে মিট কৰিব নোৱাৰে সো হেতু কাৰণে ইয়াত লিখিছে যে retain the right see beside government itself become the big zamindar and retains the right to enhance revenue at will while the cultivator was left at the mercy of its officers officer or mercy upor thaki gol mercy mane teo jodi bhal treat koribo নহলে গয় এনেকে কৰি গটে হিটৰ সিস্টেম টু এটা ফালে কাৰ কাৰণে ভাল হৈ গল ব্ৰিটিছৰ কাৰণে খুব ভাল হৈ গল বাট যদি মকো ইন্ডিয়ানস পার্সপেক্টিভৰ কাৰণে বেয়া হল বিকজ জমিনদাৰ বুৰ কোন আছিলে আমাৰ ইন্ডিয়ানস আছিলে permanent rent revenue system or zamindar kon asile just tell me british amar indians bur asile अब इंडियंस के पास में पैसा आए तो चलो ठीक है ना ब्रिटिश के पास में जब पैसा जा रहा है तो ड्रेन ऑफ वेल्थ हो रहा है सो मैं क्या बोल रहा हूं कि उस समय तक जमींदार के पास में पैसा आ रहा था तो ठीक था क्योंकि कुछ वहां पे जमींदार इंडियंस को थोड़ा सपोर्ट भी करते थे ना यहाँ पे केस क्या हो गया पूरा उल्टा जमींदारो खतम पिजेंटो आरो बेया खतम भाबिसिले जमींदार মানে জমিদার সিস্টেম গুছি গলে পিজেন্টও ভালো এনেকে নহল নরমালি আরো বেশি ব্যয় হল আলটিমেটলি রয়্যালটি সিস্টেম সো দে ক্রিয়েটেড দ্য সিস্টেম টু গেট বেনিফিট টু देम নট টু ইন্ডিয়ানস আর ইউ গেটিং মি হোয়াট আই এম ট্রাইং টু সে সো ইউ ডোন্ট থিংক দ্যাট জমিদারি সিস্টেম ওয়াজ ভেরি গুড এন্ড কোয়ালিটি সিস্টেম দেন রয়্যালটি সিস্টেম অল সিস্টেম ওয়াজ ব্যাড among only one যোনটো মই নেক্সট পঢ়াম দ্যাট ইজ মাহালবাৰী সিস্টেম হেতু অকমান ভাল আছিল এটো ৰিজনো আছে কিয় ভাল আছিল মাহালবাৰী সিস্টেম কি হয় it was the modified version of zamindari system যদি আপুনি মনত কৰিব আপুনি যদি অকমান মাইন্ড কৰিব আমাৰ সি কম্পেয়ার টু লাস্ট আছিল এন্ড পাঞ্জাব হরিয়ানা মারাঠা দে ওয়্যার আগৰ পৰা এটা স্ট্রং আছিল আৰু তাত কিন্তু কমিউনিটি বেসড মানে এটা আগৰ পৰাই চলি আছিল জাট হৈ গল বা আপোনাৰ ভাবিলক যে আপোনাৰ জাট এটা সমুদায় পাঞ্জাবৰ এটা কেটামান মানে হেৰি মানে রাজপুত টাইপ সো দে ওয়্যার যদি এগ্রিকালচার করে তেখেতে মানে এটা ইউনাইট হৈ থাকে কমিউনিটি বেসড হৈ থাকে মানে ডাঙৰ ল্যান্ডত এটা ফ্যামিলিয়ে মানে কি কৰে আৰু আগৰ পৰা এই মাল সিস্টেমটো চলি আছিল মালবাৰী সিস্টেম আগৰ পৰা অকমান চলি আছিল ইন ইউপি অলসো সার্টেন কাইন্ড অফ সিস্টেম চলি আছিল তো তাত ব্রিটিশে ভাবিলে যে ইয়াত বেছি মাথা মাৰিবলে নাই আমি এটা কাম কৰো যে আমি এটা এনেকে রেভিনিউ সিস্টেম ক্রিয়েট কৰো যত মানে মোর মানে ইয়াত যদি বেছি প্রবলেম ক্রিয়েট কৰিব আগেন বিদ্রোহ হ'ব সো ইমান রিস্ক লবলে বিচৰা নাই বিকজ সিচুয়েশন ইমান ভলাটাইল আছিল এটো সো ইট ওয়াজ দ্য মডিফাইড ভার্সন অফ জমিদারি সিস্টেম ইট ইন্ট্রোডিউসড ইন দ্য গঙ্গা ভ্যালি যোনটো ফার্টাইল ল্যান্ড টু হয় গঙ্গা ভ্যালি নর্থ ওয়েস্টার্ন ফ্রন্টিয়ার প্রভিন্সেস জেনারেলি সিন্ধ সেন্ট্রাল পার্ট অফ দ্য ইন্ডিয়া এন্ড পাঞ্জাব ইট ওয়াজ ইমপ্লিমেন্টেড বাই দ্য লর্ড হেস্টিং ইন 1822 ঠিক আছে revenue settlement was to be made by the village or state that is mahal so pura eta village e implement hobo and with the landlords or the head of the family who collectively claim to be the landlord of the place so kune responsible hobo kune etu jimedari direct ya british e collect koribo nware kak daitto to di dibo head of the family ya landlord gaon bura juntu gaon bura hobo tare daitto hobo heri korato ঠিক আছে now aru ketaman jaga asile western uttar pradesh tat kintu settlement was made with the village communities which maintain a form of common ownership that is known as bhaichara or with mahals which were groups of the village so different village ketaman village combined mili ধরো হরু হরু চারটা পাঁচটা ভিলেজ আছে এই ভিলেজৰ common এটা ownership লই মিলি
एजनक बनाई দিব ঠিক আছে आप इसको दायित्व लीजिए मैं आपको टैक्स दूंगा ये टैक्स लेटर ऑन কাক দিব লাগিব ব্রিটিশক দিব লাগিব সো ব্রিটিশে এটা রেন্ট ফিক্স কৰি ৰাখিব এই রেন্ট পিৰিয়ডিকলি ৰিভাইজ হয় পিৰিয়ডিকলি মানে টাইম টু টাইম ৰিভাইজ হয় and it was almost a better version ইয়াত মানে ব্রিটিশৰ ইমান বেছি নচলিলে মানে ইমান বেছি এক্সপ্লইট কৰিব পৰা নাই যিমান হেই দুটা কৰিছে because see time also you can see that 1822 আর later on কি হ'ব মানে আপোনালোকে তাত কিন্তু আৰু obviously হেই জায়গাটো অকমান strong dominance মাৰাঠাৰ পুৰা strong dominance আছিলে শিখৰ dominance বহুত বেছি আছিলে ঠিক আছে সো সেন্ট্রাল পাৰ্টৰ dominance obviously বেছি আছিলে হেই কাৰণে তাত মানে বেছি মানে পাবলিক বুৰক হেৰি কৰিব পৰা নাই বা other way around বুজিলো সো it is little bit better but yet also দেখিছে যে ঠিক আছে ভিলেজে হেডেক লৈ আছে আৰু তেখেতে ভাবি আছিল যে আমাক ৰেভিনিউ লাগে আমি এটা রেন্ট ফিক্স কৰি দিম আৰু ৰিভাইজ কৰি থাকিম আৰু আমাক হেডেক নাই এই হেকেটা আমাক কালেক্ট কৰি মিলি আমাক ৰেভিনিউটো দি দিব সো দিস ইজ কল্ড মাহলবাৰী সিস্টেম আই হোপ বহুত ইম্পৰ্টেন্ট হয় মাহলবাৰী ৰয়তবাৰী এন্ড জমিনদাৰী সিস্টেম বুজাইলো তাৰ পিছত আমাৰ কি এটা বুজালো আমি ড্ৰেইন অফ ওয়েলথ ৰিলেটেড বুজালো সো আই হোপ আজি ইমানে থাকক কালি আমি কন্টিনিউ কৰিম থ্যাংক ইউ ভেরি মাচ মই পিডিএফ টো আপলোড কৰি দিম সো দিস ইজ অল অ্যাবাউট দিস ক্লাস ইজ অলমোস্ট ওভার ঠিক আছে সো মই পিডিএফ টো আজি এটা পিডিএফ এটাবাৰে আপলোড কৰিব পাৰি সো এতিয়া মই পিডিএফ টো আপলোড কৰি দিছো এন্ড লেটাৰ অন বেলেগ দিনা আপলোড কৰি দিম থ্যাংক ইউ বাই বাই বাই